আজি লোকেল কুকুৰা, তাৰপিছত গাহৰি মাংস আৰু আমাৰ নেপালী ৰুটি, চেল ৰুটি আৰু তিলৰ চাটনি, তাৰপিছত ৰাইচ বিয়াৰ আছিলে আৰু সিমানেই আৰু লাও পানী মানে। কেনেকুৱা পালে? ইমান ডাঙৰ অভিনেতা এজন ওচৰৰ পৰা পাইছে, আপোনালোকে নিজে বনাবলৈ? নাই, আমি নিজে বনাই খুৱাইছো, তাত আমি বহুত ভাল পাইছো। কি ক'লে তেওঁ? ভাল হৈছে বুলি কৈছে আৰু নেক্সট টাইম আহিলে মানে আৰু ৰাইচ বিয়াৰ আনি থবলৈ কৈছে। ভাল আছে। আটাইতকৈ বেছি কি ভাল পালে? বেছিকে ৰুটি, চেল ৰুটি, তাৰপিছত ৰাইচ বিয়াৰ। আৰু কি কৈছে? আৰু কিবা সুধিছিলে নি আপোনালোকক? আমাক ড্ৰেছবোৰ সুধিছে, মানে মেখেলা পিন্ধাবোৰ এইটো কি হয়, তাৰপিছত ইফালে খুৰীয়ে পিন্ধা সুধিছে, সেইবোৰ আমি ক'লো মানে। আৰু তেওঁক কি সুধিলে আপোনালোকে? আমি সুধিছো মানে কেনেকুৱা লাগিছে বুলি কৈছো, তাৰপিছত কাৰেণ্টবোৰৰ সুধিছে, কাৰেণ্ট কেনেকুৱা কি অলপ দেৰি আহে যায় বুলি ক'লো, তাৰপিছত মানে ৱেডাৰটো বেয়া হ'লে মানে যায় অলপ দেৰি বুলি ক'লো, ইমানেই আৰু এইটো কি কয়, চাইলাঘাটৰ নাৱত কেতিয়াবা ৰবীন হুদা উঠিব বুলি ভাবিছিলে নেকি আপোনালোকে? নাই, ভবা নাছিলো, আহিব বুলি ভবা নাছিলো।